ফাইনেলি দুলীয়াজানত আহি পিনে মই চুইফটখন দিলোঁ আৰু এই বৌয়ে দাদাহঁতে মোৰ পৰা আগতেও গাড়ী লৈছে। এখন ৰাতি চুইফটখন ল'লোঁ, চুইফটখন মানে বুকিং হৈ গ'ল। গুড মৰ্ণিং। আজি মহালয়া আছিল। মই যোৰহাট তিয়কতে কালি ৰাতি থাকি গ'লোঁ। এতিয়া ৰাতিপুৱা 7টা বজাতে মই ওলাই আহিছোঁ আপোনাৰ শিৱসাগৰৰ কাৰণে। চেভলেট চেলখন ল'ব কাৰণে কালিতো এইখন ল'লোঁ চুইফটখন, এতিয়া চেভলেট চেলখনৰ ওচৰত গৈ আছোঁ। আৰু এখন টিগৰো আছে। টিগৰখন মই গুৱাহাটীৰ পৰা আকৌ আহিব লাগিব। তাকে এতিয়া চেভলেট চেলখন চাই মেলি দাম দৰ চব কৰি মেলি আহোঁ। মানুহজনে ৰাতিপুৱা 9টা বজাৰ আগত পোৱাকৈ মাতিছিল। এতিয়া ওলাই গৈছোঁ, চাওঁ গাড়ীখন ল'ব পৰা কণ্ডিশ্যনত আছেনে নাই নে কি। 2016 চনৰ হয়, পেট্ৰলৰ ফাৰ্ষ্ট অনাৰ, ডাইৰেক্ট ডক্টৰ অনাৰ। মালিকজনৰ লগতে আছে গাড়ীখন। খালি কি আৰু উইদাউট ট্ৰেন্সপাৰেণ্ট নিদিয়ে মানে গাড়ীখন। ভিডিঅ'টো আহিবনে তাৰ নাই ঠিক, চাই লওঁ গৈ কি হয়। আৰু আজি বৰষুণো দি আছে, ৱেডাৰটোও ভাল, কণ্ডিশ্যন মজা হৈ আছে। এইখনে মই লৈ গৈ থাকিম। গাড়ী চব অলপো হিলা চলা নাই, পূৰা ষ্ট্ৰেট গৈ আছে। পিকআপৰো কোনো ইছ্যু নাই। গাড়ীখন ঠিকে আছে। 5টা এল'হিল লাগি আছে কোম্পানী মানে বাহিৰত, আফটাৰ মাৰ্কেট। পূজাত গিফ্ট চিফ্টটো হ'ব আৰু ঠিক আছে। গাড়ীখনৰ কাৰণে আহিছিলোঁ যে, গাড়ীখন আজি দাদাকেইজনৰ পৰা ল'লোঁ। দাদাই ফাৰ্ষ্ট অনাৰ আৰু গাড়ীখন মানে মোৰ ৱাইফৰ নামতে, আমাৰ নামতে মানে ট্ৰেন্সফাৰটো কৰি লৈছিলোঁ। উইদাউট ট্ৰেন্সফাৰত মানে দিয়া নাছিলে। এতিয়া দাদাই ফাৰ্ষ্ট অনাৰ আছিল আৰু ভাল লাগিলে। গাড়ীখন 2016 হয় আৰু আমি শিৱসাগৰৰ পৰা চাবি ল'লোঁ। চাবিও 2 পাতে আছে আৰু ভাল লাগিলে দাদাহঁতক লগ পাই। ৰাতিপুৱাই ইয়াতে আমি নাস্তাটো কৰিলোঁ। এখন গাড়ী দেখাই দিয়ে গাড়ীখন। অ'কে বাৰু দাদা। ৰানিংটো দেখাই দিওঁ আকৌ, মিটাৰ ট্ৰেক বুলি কৈছে। ৰানিং হৈছে 1,09,225 পেট্ৰলৰ। বাকী গাড়ীখন মই ডিটেইলছত গোটেই ভিডিঅ' এটা বনাম ওলাই। আৰু দাদাজনো ডক্টৰ হয়। বাকী ঠিকে আছে। টায়াৰ কণ্ডিশ্যন, পিছৰ টায়াৰ এইকেইটা অলপ বেয়া আছে, মই এইটো চেঞ্জ কৰি দিম। আগৰ টায়াৰকেইটা কণ্ডিশ্যন ঠিকে আছে। এই দাদাকেইজনে কষ্ট কৰি আছে। যাব যে অলপ ধুই মেলি দিলে আৰু পানী অলপ মানে ৱাইপাৰত পানীটো ভৰাই দিছে একেবাৰে। চব অলপ ধুই দিলে ঘৰতে। নতুন গাড়ী আহিব কালি এখন, মানে চুইফট এখন লৈছে নতুন, সেইটো কাৰণে এখন দিলে আজি। এতিয়া মই লৈ যাম বাৰু এখন, ডিটেইলছত ভিডিঅ' বনাম। এইটো চাওক ভিতৰটো। আমি লাগিছে বাকি আমি থাকিলোঁ দিনটো ইয়াতে আৰু যাব টাইমত পূজা কৰি দিল কিবা এটা। নাই একো নাই, কওক কিবা এটা। কেনেকৈ লাগিলে? নতুন গাড়ী আহিবতো আপোনাৰ কালি। হা এই দুখ নকৰিব, আকৌ কালি নতুন এখন আহিব। সেইখন দেখা পালে এখন পাহৰিয়ে যাব দেখোন। এইখন বেছি মৰম লগা এখনতকৈ। নাই দিয়ক, ময়ো আকৌ নি বেলেগ কাৰোবাকে দিম। ভাল লাগিলে লগ পাই দিয়ক। আকৌ আহিব আপোনাৰ ভাল গাড়ীয়ে।
এখন ৰাতি চুইফ্টখন ল'লোঁ, চুইফ্টখন মানে বুকিং হৈ গ'ল। এতিয়া মই দুলীয়াজানত চুইফ্টখন দিব যাম। এতিয়া এই চেভলেট চেলখনো ল'লোঁ। এতিয়া আমি ইয়াৰ পৰা ওলাম। মই চুইফ্টখন ডেলিভাৰী আছে, চুইফ্টখন কালি ৰাতি লৈছিলোঁ, আজি এতিয়া ডেলিভাৰী আছে। আৰু চেভলেট চেলখনো 2016 চনৰ লৈ ল'লোঁ। এইখন গাড়ী চেলখন এতিয়া ওলাই দিব গাড়ীখন ৰাস্তাৰ পৰা। এইখনো ধুনীয়া হৈ আছিল কণ্ডিশ্যন, গুৱাহাটীলৈ নিবই নাপালোঁ, বুকিং হৈ গ'ল এইখন। চৰি, দুলীয়াজানৰ কাৰণে যাম, গাড়ীখন ডেলিভাৰী দিব আৰু ডেলিভাৰী দিয়াৰ পিছতে বাকী কামখিনি হ'ব আৰু। দিয়ক আহিছোঁ, ভাল লাগিলে লগ পাই। আমি এতিয়া গাড়ীখন ল'লোঁ। ইণ্টেৰিয়ৰটো চব ধুনীয়া আছে পূৰা, আৰু দুখ কৰি আছে গাড়ীখন এতিয়া মেইন কেছ দাদাকেইজনে। নহয় মোবাইলটো লওঁ, আমি ওলাওঁ এতিয়া গুৱাহাটী। চেলখন থলোঁ, এতিয়া চুইফ্টখন ল'লোঁ। মৰাণেই পাম এতিয়া, ডিমৌ পাম, মৰাণ ডিমৌ। দুলীয়াজানত মই ডেলিভাৰীটো দিব গৈ আছোঁ চুইফ্টখন। কালিয়ে লৈছিলোঁ বাৰু চুইফ্টখন, আৰু মই কমতে গাড়ীখন এৰি দি থৈ গুচি যাই আছোঁ। আৰু গুৱাহাটীতে মোৰ দুখন নিয়াটো প্ৰব্লেম, মই অকলে আহিছোঁ আৰু কাষ্টমাৰ মিলিছে, সেইটো কাৰণে গাড়ীখন দি যাওঁগৈ আৰু এখন টিগৰখনো মিলা কথা আছিলে, চাই লওঁ এতিয়া কি হয়, তাতে যায়। টিগৰখনো চাম চাগে ৰাতিকৈ। এতিয়া এখন মই ডেলিভাৰীটো দি আহোঁ ফাৰ্ষ্টে, দেখাম মই ডেলিভাৰীটো আপোনাৰ দুলীয়াজানত দিব লাগিব। এতিয়া চুইফ্টখনৰ খালি কণ্ডিশ্যনটো কিন্তু ভাল আছিলে, এল'ইলে লাগি আছিল, দামী এল'ইল লগাই ৰাখিছিল। আৰু গাড়ীখন লাষ্টত যাই মানে মোৰ লগৰ এজনৰে হয়। আৰু এতিয়া চাওক, গাড়ীটোতো মই ডেইলি উঠাওঁ বুলি ক'লে ডেইলি এখন গাড়ী উঠাব পাৰোঁ, দামতো মিলে কিছুমান গাড়ী, কিন্তু কণ্ডিশ্যন নিমিলে। এই দাগি দুগা থকাটো বেলেগ কথা, দাগি দুগা বনাই দিয়া যায়। কিছুমান গাড়ী মানে দামত মিলে, কণ্ডিশ্যন নিমিলে। এতিয়া আপোনালোককো মই গাড়ী এখন দিলোঁ, দি পিনে আৰু চব আকৌ দুদিন পিছে দাদা এইটো প্ৰব্লেম ফোন কৰি থাকে, ভাল নালাগে ন। মানে সেইটো কাৰণে ময়ো বিচাৰোঁ যি আছে খোলাখুলি এখন ভাল গাড়ী এখন আপোনালোকৰ কাৰণে ল'বৰ কাৰণে। এতিয়া এখন চুইফ্টখন চব মানে কণ্ডিশ্যন মজা। চেভলেটৰ যোনখন ল'লোঁ সেইখনো কণ্ডিশ্যন মানে পূৰাই মজা, কাম কৰিব লগা একোৱেই নাই। টেফলন মাৰিব আছে খালি, টেফলন। আৰু মোক কৈছে মবিলো চেঞ্জ কৰিব নালাগে বুলি কৈছে, কিন্তু মই কৰি দিম গুৱাহাটীত যদি যাওঁ। আৰু এই চুইফ্টখন মানে মবিল চেঞ্জ কৰাও নহ'ল মোৰ। কালি আহিলোঁ ইয়াতে, ছাৰ্ভিচিং মানে একোৱেই নহ'ল কৰিব। ডাইৰেক্ট খালি দিম, মানে ডাইৰেক্ট যেতিয়া দিম গাড়ীখন ভাবক কণ্ডিশ্যনটো মানে ভাল কাৰণেতো মই ডাইৰেক্ট যোৰহাট গুৱাহাটীলৈ নিনিয়াকৈ মানে মই ইয়াতে গাড়ীখন দিব পাৰিছোঁ। আৰু টিগৰখন নিমিলে চাগে, টিগৰখন চাব বহুত ভিতৰত মাতিছে, মোৰ টাইমো মিলি থকা নাই। আৰু এতিয়া চাওঁ কি হয়, মানে চেলখন যোনখন সেইখনো আপোনালোকৰ মানে মই 2 লাখ টকাই ৰাখিছোঁ। 2016 চনৰ নৱেম্বৰ, মানে 17 চন। ডক্তৰ এজনৰ হয়, ভিডিঅ'টো চাইছে ফাৰ্ষ্টনৰ, তেখেতলোকে কান্দিছে গাড়ীখন। তেখেতলোকে মানে ঘৰত ৰখা গাড়ী ৰাখিবই জেগা নাই, মানে এনেকুৱা হৈ গৈছে। এখন মই ইচ্ছা কৰিলে বহুতে বিক্ৰী কৰিছে 2.5 লাখ, 2 লাখ 30-20। মই কিন্তু এখন একদম ফাইনেল দাম ৰাখি দিছোঁ 2 লাখ টকা। পেট্ৰলৰ হয় গাড়ী, পূজা আগত যদি ল'ব পাৰিব, গাড়ীৰ একো কাম নাই। টায়াৰটো খালি চেঞ্জ কৰিব আছে দেই, মিছা নকওঁ, টায়াৰ চেঞ্জ কৰিব আছে। কিন্তু মই এটা টায়াৰে চেঞ্জ কৰিব আছে, আগৰ 2টা টায়াৰে নতুন, পূৰা নতুন, এইটোও চেঞ্জ কৰি দিম টায়াৰটো। বাকী চুইফ্ট ল'লোঁ, দিব যাই আছে এতিয়া। এই চুইফ্ট লোৱা দাদাজন হ'ল মানে আগতে মোৰ পৰা এখন ইয়ন লৈছে। কেইদিন আগতে এখন মৰাণত ইয়ন ডেলিভাৰী দিছিলোঁ, তেখেতে চুইফ্টখন লৈছে। মানে তেখেতে ইয়নখন লৈ পেলাই তেখেতৰ ঘৰৰ এজনকে আকৌ ইয়নখন দি দিলে। এতিয়া চুইফ্টখন ল'ব বোলে, মাইলেজৰ কাৰণেও ভাল, অলপ ডাঙৰ স্পেচ, আৰু ইয়নখনো আছে, আৰু এইখনো লৈছে। মানে যাওঁ এতিয়া দাদাজনক লগ কৰোঁ। মই শিৱসাগৰত গাড়ী থৈ গৈছোঁ, এখন লৈ আকৌ গুৱাহাটী যাম, মানে ৰাতিপুৱা হ'বগৈ কালি মই গুৱাহাটী পাওঁতে। এতিয়া আমি চাচনি পালোঁ, চাচনি দি গৈ আছোঁ। জেগাটো, ৰাস্তাটো কিমান ধুনীয়া চাওক জেগাটো। চুইফ্টখন এতিয়া ডেলিভাৰী দিবৰ কাৰণে দুলীয়াজান গৈ আছোঁ, আৰু 20 কিলোমিটাৰ দেখাই আছে। চাচনি পালোঁ, এতিয়া ডেলিভাৰীটো দিম দাদাকেইজনক গৈ। আৰু ৰাস্তাটো চাওক কিমান ধুনীয়া।
পৰিৱেশটো ধুনীয়া ইয়াতে মানে এচি নলগাই আৰামছে মানে গ্লাছ খুলি আহি থাকক মজা আছে এতিয়া আহি দুলীয়াজান পালোঁ এখন চুইফ্টখন এই দুলীয়াজান বাছ ষ্টপেজত আছোঁ গাড়ীখন দাদাই চাই আছে বাকী আমিও এতিয়া গুৱাহাটীত যাব আছে মই আধা ৰাস্তাত চেলখনো থৈ আহিছোঁ এখন চুইফ্টখন পিছফালে স্পইলাৰ এডালো লাগি আছিলে এডাল চব গাড়ীখন এই দাদাজনে মোৰ পৰা আগতে ইয়নখন লৈছিলে আৰু আজি চুইফ্টখন ল'ল ঠিক আছে যাম আৰু ঠিক আছে ফাইনেলি দুলীয়াজানত আহি পিনে মই চুইফ্টখন দিলোঁ আৰু এই বৌয়ে দাদাহঁতে মোৰ পৰা আগতেও গাড়ী লৈছে আজিও চুইফ্টখন ল'ল চাবি দিলোঁ আজিৰ পৰা বৌহঁতৰ লগত থাকিব আৰু ভাল লাগিলে লগ পাই এতিয়া আকৌ মই গুৱাহাটী ওলাই যাম আগতে এখন ল'লে মোৰ পৰা ভালে লাগিছে এতিয়া চলাইতো ভালে লাগিব চাগে হাজবেণ্ডে চলাব মানে ভাল লাগিলে ঠিক আছে দিনততো আজি চেলখন ল'লোঁ তাৰপিছত চুইফ্টখন দুলীয়াজানত দিব গ'লোঁ আৰু চুইফ্টখনৰ মানে অলপমান হেৰি হ'ল মই শিৱসাগৰতে আছে গাড়ীখন তাতে কালি মানে গোটেই আজি 2 অক্টোবৰ হৈ গ'ল পে'মেণ্টখিনি ফুল নাহিলে মানে মইতো এতিয়া গুৱাহাটী ওলাইছোঁ 12:20 হৈছে মই এতিয়া আছোঁ গৌৰীসাগৰ পাৰ হৈছোঁ শিৱসাগৰ অলপ আগতে ভটিয়াপাৰা এতিয়া 12:20ত খোৱা মেলা নাই কালিয়ে ওলোৱা ঘৰৰ পৰা এতিয়া 12:20ত মই গুৱাহাটীৰ কাৰণে ওলাইছোঁ কালি ৰাতিপুৱা কেইটাত পাওঁ তাৰ নাই ঠিক লাহে লাহে গৈ থাকোঁ এয়া ওলাইছোঁ আৰু টোপনিও অলপ চলপ ভাগৰো লাগি গৈছে দিনটো গোটেইখন দৌৰা দৌৰি গাড়ীখন ল'লোঁ আকৌ কাগজৰ কামত দৌৰিলোঁ এতিয়া ওলাই আছোঁ আৰু লাহে লাহে যোৰহাট পাম আৰু যোৰহাট পাওঁতে চাগে 1:30মান বাজিব মোৰ যোৰহাট পাওঁতে 1:30-2টা বাজি যাব ৰাতি ওলাওঁ আৰু কষ্ট কৰি আছোঁ লাহে লাহে মানে কষ্ট কৰি আছোঁ আৰু দেখা যাব পিছত ঠিক আছে 8টা বাজিলে ৰাতিপুৱা বৃহস্পতিবাৰ হৈ গ'ল অলপ টাইম শুলোঁ আধা ৰাস্তাত এচি চলাই পিনে আৰামছে অলপ টাইম শুলোঁ এতিয়া আহি আছোঁ এতিয়া মৃত্যুঞ্জয় মন্দিৰ নগাঁও এইডোখৰত পাম গুৱাহাটী পাওঁতে 10টা 10:30 11টা এনেকৈ বাজিবগৈ কালি মানে কণ্টিনিউ গাড়ী চলাইয়ে আছোঁ পৰহিৰ পৰা ক'ব গ'লে গাড়ীয়ে চলাই আছোঁ হিচাপ কৰিব গ'লে কিমান কিলোমিটাৰ চলালে ঠিক নাই এতিয়া যাম আজি গৈ লৈ পৰা শুমে আৰু ফোনটো ছুইচ অফ কৰি শুম অলপ টাইম 1 ঘণ্টামান ফোনটো ছুইচ অফ কৰি পৰা শান্তিমতে শুমগৈ এনেকৈ আৰু চলি থাকে কষ্ট ভালেখিনি হৈছে এতিয়া এইফালে চব গেপিং লৈ গৈ আছে এনেকৈ ট্ৰাকৰ ল'ব লাগে গেপিং লৈ এনেকৈ ল'ব লাগে এনেকৈ ল'ব লাগে মানে ভাগৰ লাগি গৈছে অকলে চলাই টোপনিও লাগে চকু জ্বলি যায় অলপ ৰখি দিওঁ টোপনি লাগিলে চাহ খালোঁ বোকাখাটত পুৰি খালোঁ আৰু বোকাখাটত পুৰিটো ফেমাছ জানে অলপ বৰষুণ অলপ বৰষুণ পৰি আছে ৱেডাৰটো মজা আছে ৰাস্তা ষ্টেৰিং চব দেখিলে গাড়ী এশত গৈ আছোঁ